কিছুমান বোৱাৰী মানুহৰ কিছুমান ডাঙৰ ভুল। ৰাস্তাৰে গৈ থাকোতে যদি কোনো পুৰুষে বা কোনো লৰাই হাঁহি মাৰি মাত লগাই আৰু কথা পাতে তেতিয়া সেইজন ভাল মানুহ। ফেচবুকত বা ইনষ্টাগ্ৰামত কোনোবাই মিঠা মিঠা কথা কৈ মেছেজ কৰিলে তেতিয়া সেইজন ভাল মানুহ। নিজৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি প্ৰশংসা কৰে তেতিয়া সেইজন ভাল মানুহ। বাইদেউ ভণ্টিসকল, দেশ বিদেশ ঘূৰিছো মই, যিখিনি দেখিছো, যিখিনি শিকিছো আৰু যিখিনি বুজিছো সেইখিনিকে তোমালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। নাৰীয়ে প্ৰশংসা ভাল পায় সেইটো সকলোৱে জানে, কিন্তু মই তোমালোকক কওঁ সেইজন পুৰুষৰ প্ৰশংসাত ভাল পাবা, সেইজন পুৰুষৰ প্ৰশংসাত তুমি সুখী হোৱাটো দৰকাৰ যিজন হয়তো তোমাৰ স্বামী হয় আৰু নহলে তোমাৰ দেউতা হয়। কাৰণ এই দুজনৰ প্ৰশংসাত কোনো স্বাৰ্থ নাথাকে। পৰপুৰুষৰ প্ৰশংসা শুনি সুখী হলে কেইদিনমান পাছত নিজৰ স্বামীজনৰ প্ৰশংসা ভাল নলগা হব, নিজৰ স্বামীজনৰ কথাবোৰ ভাল নলগা হব। প্ৰশংসাটো বাদ দিয়া, নিজৰ স্বামীজনকেই ভাল নলগা হব। তাৰ কাৰণ এটাই, তুমি পৰপুৰুষৰ প্ৰশংসাত ইমানেই লিপ্ত হলা যে তুমি নিজকে পাহৰি গলা যে তুমি কাৰোবাৰ পত্নী হয়, তুমি কাৰোবাৰ বোৱাৰী হয়। আৰু সেই প্ৰশংসা কৰা মানুহজনক তোমাৰ ভাল লগা হব, তেওঁৰ লগত কথা পাতিব মন যাব। এনেকৈয়ে নিজৰ সংসাৰখন ধ্বংস হোৱাৰ আৰম্ভ হয়। মনত ৰাখিবা, যিজন প্ৰকৃত পুৰুষ সেইজনে তুমি ভাল হলে তোমাৰ স্বামীৰ আগত তোমাৰ প্ৰশংসা কৰিব, তোমাৰ আগত নহয়। গতিকে নিজৰ স্বামী আৰু দেউতাৰ বাহিৰে আন কোনো পুৰুষৰ প্ৰশংসা নুশুনিবা। যদিও কোনোবাই প্ৰশংসা কৰে যে এখন কাণ দি শুনি এখন কাণ দি উলিয়াই দিবা, আৰু নহলে সেই প্ৰশংসা এদিন তোমাৰ জীৱনটো বৰবাদ কৰি দিব। ধন্যবাদ।